নমস্কাৰ ৰাইজ, মানে কি দেউতাই মোৰ ভাগিনৰ ঘৰত যাম বুলি মানে বহুত আশা কৰি আছিল, যিহেতুকে মই এইকেইদিন আহিব পৰা নাই ঘৰত। আৰু ভাগিনটোৰ বিয়াটো সিদিনা গেলে, ফটো চটোবিলাক পাইছিলে আপোনালোকে। কিন্তু মোৰ যিহেতুকে টাইম টেবুলটো সেনেকৈ নিমিলে, যিখিনি টাইম পাৰোঁ সেইখিনি টাইম মানে কি দেউতাৰ লগত মানে কি সময় কটাব বহুত মোৰ ইচ্ছা। যাতে কোনোবা যোন আছে সকলোকে কৈছোঁ, মাক দেউতাকক মানে কি বহুত আগ্ৰহেৰে চাব। আৰু তথাপিও যিখিনি টাইম পাওঁ দেউতাৰ লগত অলপ কটাব বিচাৰোঁ। গতিকে আপোনালোককো কৈছোঁ যাতে মাক দেউতাক অলপ হ'লেও সময়খিনি দিয়ে। এয়ে আৰু মোৰ ক'ত যাবা তুমি? মুকালমা মুকালমা ক'ত যাবা? নাতিৰ ঘৰত। ভাল লাগছি না মনটো কেনেহেন লাগছি? ৰাইজক কি ক'বা? মোৰ মনটো অলপ ভাল লাগছে, কিন্তু কি কৰি এইফালে তাতে কেনে লাগে ক'ব নোৱাৰো। যিয়ে নহওক মানে মই লৈ যাম, এতিয়া দেউতাৰ বহুত ফূৰ্তি। তে বলক যাওঁ, কি হয়। আজিকালি বতৰটোও বেয়া, গতিকে আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ফ'ল' কৰি দিব। আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব আস্তাকে। মই ইমান ক'ব নাজানো, গতিকে কিবা ভুল ভ্ৰান্তি হ'লে যাতে ক্ষমা কৰি দিয়ে আপোনালোকে। এয়াই আৰু মোৰ কথা, কি ক'ম আৰু। জয় আই অসম, জয় জুবিন দা। ব'লা দেউতা।